Hi guys, welcome back to my channel. আৰু thumbnail দেখি আপোনালোকে নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো হৈছে এডভান্টেজ আসামৰ যিটো খানাপাৰা ফিল্ডত হৈ আছে গুৱাহাটী খানাপাৰা ফিল্ডত সকলোৱে নিশ্চয় জানে তো তাৰে এটি সৰু ভিডিঅ' লৈ আহিছো আৰু আজিৰ পৰাই মানে পাব্লিকক যাবলৈ দিছে এই দুদিন যিহেতু মিটিং হৈ আছিলে বহুত আমাৰ ফৰেন কাণ্ট্ৰিৰ পৰা বহুত মানুহ আহিছিলে তো এই দুদিন তেনেকে এলাউ কৰা নাছিল সকলোকে তো আজিৰ পৰা এলাউ কৰিছে আৰু আজি আমি আহিছিলো ইয়াৰে বহুত ধুনীয়া ধুনীয়া এক্সিবিশন হৈছে তো তেনেকে এক্সিবিশন চাবলৈ আহিছো এক্সিবিশন খুব ভাল হৈছে বুলি শুনিছো আৰু সময়টো খুবেই ধুনীয়া লাগিছে আৰু খুব ধুনীয়াকে সজাইছে দেই খুব ধুনীয়া লাগিছে আৰু ইয়াতে মানে খোৱাৰ কাৰণে ষ্টল আছে এইখিনিও খুব ধুনীয়াকে সজাইছে সন্মুখভাগটো ইমান ভাল লাগিছে সোমাই আৰু এনেকুৱা কেতিয়াও দেখা নাছিলো আগতে আমি আৰু এই কাৰণে আজি চাব আহিছো ষ্টলবোৰ খুব ধুনীয়াকে সজাইছে এয়া আমাৰ পপুলাৰ ৰিপ'জ বেকাৰী আৰু কেফে তেনেকুৱা আছে বেলেগ বেলেগ ষ্টল খুব কালাৰফুল ধুনীয়াকে সজাইছে এতিয়া আমি তাৰ পৰা ওলাই এক্সিবিশন কেইখন চাবলৈ আহিছো এতিয়া এক্সিবিশন কেইখন খুব ধুনীয়া হৈছে বুলি শুনিছো আৰু হে চাবলৈ আহিছো আৰু বাহিৰৰ পৰিৱেশটো দেখিছে খুব ধুনীয়া ধুনীয়াকে সজাইছে দেই এয়া এক্সিবিশন হলবোৰ এনেকে চিৰিয়েলি আছে এয়া 4 নম্বৰ এক্সিবিশন হল 4টা হল আছে তো এনেকে আৰু খুব ধুনীয়া ভিতৰটো খুবেই ধুনীয়াকে সজাইছে মই খুব ভাল লাগিছে আৰু ভিৰভাৰ আছিলে কিন্তু আজি পাব্লিক সোমাব দিছে তো অলপ ভিৰভাৰ আছিলে বহুত ইউনিক হৈছে এক্সিবিশনখন আৰু খুব ধুনীয়া লাগিছে এয়া খুব ধুনীয়াকে বনাইছে এয়া চাগে বাক্সাৰ আছিলে চাগে আৰু আমাৰ লোকেল মানুহখিনিয়ে খুব ধুনীয়াকে ইয়াতে নিজৰ নিজৰ হেৰিটো দেখুৱাইছে আৰু এয়াও পটবোৰ এয়া কিন্তু প্লাষ্টিকো নহয় এয়া হেৰিৰে বনাইছে আপোনাৰ কোকোনাটৰ হেৰিটোৰে খোলাটোৰে ল'ৰা ছোৱালীক লৈ আহিলে খুব ভাল পাব আৰু চাবলগীয়া হৈছে এক্সিবিশন কেইখন 4টা হলত মানে কৰিছে আৰু খুব ধুনীয়া হৈছে চাবলগীয়া হৈছে আৰু খুব ধুনীয়া
এয়া কি ধুনীয়াকে বনাইছে এয়া টি গাৰ্ডেনত মানে যেন চাপাত চিঙি আছে তেনেকুৱাকে দেখুৱাইছে খুব ধুনীয়া হৈছে এয়া ভেজিটেবলছ আমাৰ লোকেল ভেজিটেবলছবোৰ ইয়াতে এনেকে শ্ব' কৰিছে ধুনীয়াকে এয়া সিল্ক ৱাৰ্ম ইয়াতে এনেকে লগাই থোৱা আছে এয়া কেইজনমান ফৰেনাৰে চাই আছে বস্তুটো তেওঁলোকেতো গম নাপায় তেনেকে ধুনীয়াকে বুজাই আছিলে এয়া আৰু এটা এক্সিবিশন হ'ল এয়া শাৰ্ক টেংকত যোৱা আমাৰ অসমৰ তেওঁ চাহৰ এনেকুৱা টি বেগ উইদাউট প্লাষ্টিক তেওঁ বনাইছিলে আৰু সকলোৱে চাগে যোনে যোনে চাইছে গম পাব মই এইটো বস্তু চাইছিলোঁ আৰু ইয়াতে তেওঁলোকেও ষ্টল লগাইছে এক্সিবিশনত মানে শ্ব' কৰিছে আৰু খুব ইউনিক বস্তু বনাইছিলে আৰু এয়া এৰীৰ হয় চাগে এইটো আছিলে এনেকে আমি বাহিৰলৈ ওলাই এতিয়া এক্সিবিশন যিটো 1 নম্বৰ হল সেইটো এফাললৈ আছিলে তো তালৈ গৈছো আমি এইটো 1 নম্বৰ হলটো চাবলগীয়া হৈছে কিন্তু এক্সিবিশনৰ মানে হলবোৰ ইমান ধুনীয়াকে হেৰি কৰিছে বনাইছে আৰু ইয়াতে মানে এনেকে প্ৰজেক্টবোৰ দেখুৱাই দিছে কোনটো কি প্ৰজেক্টৰ ওপৰত কেনেকে কি কৰি আছে ধুনীয়াকে বুজাই পেলাই ইয়াতে ৰাখিছে এইটো বহুত ইউনিক বস্তু হয় যোনে যোনে দেখিছে গম পাব হলোগ্ৰাম ফেন বুলি কয় ইয়াতে এনেকুৱাকে পিকচাৰ ফেন এখনে মানে পিকচাৰটো হেৰি কৰে আৰু ক্ৰিয়েট কৰে খুব ভাল লাগিলে এইটো চাই খুব মজা লাগিলে এইটো আৰু এয়া আমাৰ এয়াৰপোৰ্ট গুৱাহাটী এয়াৰপোৰ্টটো যেটো বনাই আছে নতুনকে তো সেইটোৰে এটা ডেমো ইয়াতে লগাই থৈছে খুব ধুনীয়া লাগিছে
খুব ভাল লাগিলে এক্সিবিশ্যনখনলৈ আহি আৰু ইমান ইউনিক দেখা নাছিল তেনেকুৱা এক্সিবিশ্যন আগতে খুবেই ভাল লাগিলে এইবোৰ টাটাৰ প্ৰডাক্টছ এনেকৈ ইয়াতে শ্ব' কৰিছে এইখিনি এনেকুৱা টাটাৰে কিবা কিবি মেচিনাৰী হেৰিও ৰাখিছে ছেমি কণ্ডাক্টৰ এনেকুৱা বনোৱা কিন্তু ইয়াতে ভিতৰত বাৰু সোমোৱা নহ'ল তেনেকৈ এতিয়া আমি ওলালোঁ আৰু ভাল লাগিলে চাই গুৱাহাটীত থকাসকলে চাব পাৰিব 3 দিনলৈকে আছে মাৰ্চৰ 1 তাৰিখলৈকে আৰু খুব ভাল লাগিলে চাবলগীয়া হয় এয়া এনেকৈ সামৰিলোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ